হেল্ল' সকলোকে স্বাগতম জনাইছো মোৰ এই পেজটোলৈ। আজি এটা বিৰাট সুস্বাদু ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি লৈ আহিছোঁ। বহুতে হয়তো এই ৰেচিপিটো খাইছে আৰু বহুতে হয়তো নোখোৱাকেও আছে, কিন্তু মোৰ এই ভিডিঅ'টো চাই নিশ্চয় এবাৰ ট্ৰাই কৰিব। এই ৰেচিপিটোৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্ট লৈছোঁ আপোনালোকে নিশ্চয় দেখি পাইছে। লফা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আৰু কাৱৈ মাছ, এইকেইটাৰ লগতে বাকীখিনি চাই লওক কি কি লৈছোঁ। প্ৰথমতে মই মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু মাছটো অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰিব, নহ'লে ঢিলা ঢিলা হৈ থাকিলে মানে ভাঙিও যোৱাৰ চান্স থাকে। সেইটো কাৰণে মই অলপ টাইটকৈ আৰু ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। মাছকেইটা ফ্ৰাই কৰি হৈ গ'ল। এতিয়া সেইখিনি তেলতে মই অকণমান পাঁচফোৰণ দিছোঁ, পিঁয়াজ এটা কাটি লৈছিলোঁ সৰু চাইজৰ, তাৰ পাছতে মই আদা ৰচুন পেষ্ট বনাই লৈছিলোঁ খুন্দনাত, সেয়াও মই দি দিছোঁ আৰু এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিম। ডাঙৰ চাইজৰ এটা আলু লৈছোঁ, সেই আলুটো মই দীঘল দীঘল পাতলা পাতলাকৈ কৰিছোঁ। আপোনালোকে আপোনালোকৰ মনৰ পচন্দত আলুটো কাটিং কৰিব পাৰে। যিহেতু আলু সিজিবলৈ অকণমান টাইম লাগে, সেইটো কাৰণে মই আলুখিনি প্ৰথমতে দি এইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াত অকণমান নিমখ দি দিছোঁ আৰু হালধিও দিছোঁ। পিছত কিন্তু মই হালধি এড নকৰোঁ, সেয়ে এতিয়াই চব্জিৰ কোৱান্টিটি চাই হালধি আন্দাজ মতে মই দি দিছোঁ। এতিয়া কম জুইতে ঢাকনি লগাই লগাই আপোনালোকে অকণমান সময় ভাজি থাকিব, যাতে চব্জিখিনি ৰঙচুৱা হৈ যায়, কিন্তু এইটো লক্ষ্য কৰিব যাতে দেৰি নাযায়। আলু কেইপিচ সিজাৰ লগে লগে মই ইয়াত এটা বিলাহী এড কৰিছোঁ আৰু ইয়াত গ্ৰীণ মটৰ কেইটামানো দি দিছোঁ। যিহেতু আমি মানুহ অকল দুজন, মই আৰু মোৰ হাজবেণ্ড, সেয়ে মই প্ৰত্যেকটো বস্তুৰ কোৱান্টিটি একদম অলপ অলপকৈহে দিছোঁ। মটৰো মই বহুত বেছি দিয়া নাই। এতিয়া আকৌ লৰাই থাকিব ঢাকনি লগাই লগাই। এই ৰেচিপিটোৰ মষ্ট ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে লফা শাক। আজি বহুত দিনৰ মূৰত লফা শাকৰ আঞ্জাখন খাম, সেইটো কাৰণে মনৰ পচন্দৰ মতে বনাই বনাই গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষৰলৈকে চাই থাকিব। আৰু এতিয়া মই সকলোখিনি মিক্স কৰি ভালকৈ লৰাই দিছোঁ। আপোনালোকেও এনেকৈয়ে বনাই থাকিব ষ্টেপ বাই ষ্টেপ। শাকখিনি সিজাৰ পাছতে ইয়াত এড কৰিছোঁ মই 1 গিলাচ পানী। পানী আপোনালোকে নিজৰ আন্দাজ মতে ল'ব, মানে আপোনালোকে জোলটো কিমান বেছি খায় আৰু কিমান কমত খায় সেইটোৰ মতেহে পানীখিনি এড কৰিব। ইয়াত মই দিছোঁ মছলা, এইটো ফিছ মছলা হয়। একচুৱেলি আগতে আমাৰ ঘৰত মায়ে বনালে মানে একো মছলা ব্যৱহাৰ নকৰে, ইয়াত মানুহজনে খায় যে, সেইটো কাৰণে মই এই ফিছ মছলা ব্যৱহাৰ কৰিছোঁ আৰু গৰম মছলাও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এইটো স্কিপো কৰিব পাৰে, কিন্তু মোৰ পানীখিনি যে অকণমান কম নিচিনা লাগিলে বাবে মই আকৌ পানী এড কৰি দিলোঁ। এতিয়া ঢাকনখন লগাই লাহে লাহেকৈ আকৌ কম জুইতে বনাই